The 6th All Assam Para Sports Meet kicked off at the Nobin Chandra Bordoloi Hall of Horukhojai Stadium in Guwahati today. Bringing together 340 para-athletes from 23 districts, the event was inaugurated by Pridis Entertainment CMD Riniki Bhiya Sharma. The three-day tournament is being organized by the Paralympic Association of Assam to foster grassroots talent and sporting inclusivity. Significantly, many of the para-athletes participating in this competition have already competed at the national and international levels. Well, the tournament has been organized with an aim to hone the talents of para-athletes and provide them a competitive platform. 6th State Paralympic আজি মানে যোৱাকালি প্লেয়াৰ্ছখিনি আহিলে এটা অলৰেডি ইভেণ্ট হৈ গ'ল আৰু আজি যিখিনি ফৰ্মেলিটিজখিনি আছিলে সকলো আমাৰ 7খন ষ্টেটৰ যিখিনি অৰ্গেনাইজিং ছেক্ৰেটাৰিজখিনি সকলোৱে আহি পেলাই আজি এটা ফৰ্মেলিটি আমি অ'পেন কৰিলোঁ। এটাই ভাল লাগিছে যে প্ৰত্যেক বছৰে যিখিনি আমাৰ পেৰালিম্পিক এছ'চিয়েশ্যন হিচাপে আমি প্ৰথমবাৰ জইন কৰোঁতে মই কৈছিলোঁ যে আমি ল'ৰা ছোৱালী পোৱা নাছিলোঁ কাৰণ এছ'চিয়েশ্যনৰ ওপৰত বিশ্বাস নাছিলে আৰু ল'ৰা ছোৱালীখিনি ক'তো যাব পৰা নাছিলে, সদায় ইয়াতে সীমাবদ্ধ হৈ পেলাই ইয়াতে টেলেণ্টখিনি ৰখি গৈছিলে। এতিয়া যিহেতু পেৰালিম্পিক এছ'চিয়েশ্যনটো আমি অকণমান এক্টিভলি আৰম্ভ কৰিছোঁ, যোৱা 23-24ত আমাৰ 19টা ল'ৰা ছোৱালী পেৰা এথলেটিক্স আমাৰ নেশ্যনেলছলৈকে গৈছে। তাৰ পিছৰ বছৰ 43টা ডাবল আপ গৈছে। চ' আমাৰ টেলেণ্টৰ আমাৰ কোনো কমি নাই, খালি আমাৰ যিখিনি এতিয়া আমি প্ৰচেষ্টা কৰি আছোঁ সেই প্ৰচেষ্টাখিনি অব্যাহত ৰাখিলে আমি এছিয়ান গেমছলৈকেও যাবলৈ সক্ষম হৈছোঁ। লিজা দাসৰ কথা শুনিলেই যে তেওঁ 6th পজিশ্যনত আহিছে, আটাইতকৈ সৰু ছোৱালী হয় আৰু খুব ভাল কৰিছে। আৰু লগতে উদয়াচলৰ পেৰাবশ্যা ৱৰ্ল্ড কম্পিটিশ্যনতো পাৰ্টিচিপেট কৰিছে, নেশ্যনেল উইনাৰ্ছো আছে। খালি আমি এটাই চাব লাগিব যে ল'ৰা ছোৱালী যিখিনি টেলেণ্ট আছে সেই টেলেণ্টখিনি যাতে আমি ৰাইট জেগাত আমি লৈ যাব পাৰোঁ, সেই প্ৰচেষ্টাটো কৰি আছোঁ।